বিগত কিছুদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে দৰঙৰ এগৰাকী প্ৰখ্যাত লোকশিল্পী সুকনানী ওজাপালি আৰু দেওধনী নৃত্যৰ আজন্ম সাধক। শৈশৱৰে পৰা কৃষ্টিবিধৰ লগত জড়িত হৈ এই মুহূৰ্তলৈকে তেওঁ এই দুয়োটা কৃষ্টিকে সমানে প্ৰসাৰ আৰু প্ৰচাৰত নিমগ্ন হৈ আছে। অৱশেষত বিগত 6 মাহ ধৰি শয্যাশায়ী, আৰ্থিক অৱস্থা টনকিয়াল নহয়। জীৱনৰ বেছিখিনি সময়ে তেওঁ আৰ্থিক অনাটনৰ মাজেদিয়ে লোককৃষ্টিৰ সেৱা কৰি আহিছে, লোককৃষ্টিৰ সাধনা কৰি আহিছে। আৰু এই সময়ছোৱাতে তেওঁ গোটেই অসমজুৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সন্মান পাইছে। নেশ্যনেল স্কুল অফ ড্ৰামা দিল্লীত গৈও তেওঁ এই কৃষ্টিবিধৰ প্ৰশিক্ষণ দি আহিছে লোক শিল্পী হিচাপে। আৰু এই স্বাক্ষৰ বহন কৰিছে এইসমূহ মানপত্ৰ বিভিন্ন স্মাৰকে আজিও উজলি আহিছে তেওঁৰ এই ভগ্ন জুপুৰিটোত। যিহেতু এগৰাকী লোকশিল্পী, তেওঁৰ আৰ্থিক অৱস্থা তেনেই শোচনীয়, কিন্তু বিগত 6 মাহে তেওঁ জটিল ৰোগত ভুগি শয্যাশায়ী হৈ আছে। সেইগৰাকী শিল্পীয়ে হ'ল ৰাজেন্দ্ৰনাথ ওজা। 2021-22 চনত তেওঁ অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চনো লাভ কৰিছিল। কিন্তু তেনেই টানি টুনি পৰিয়ালটো চলি আছিল, তথাপিও তেওঁ কৃষ্টিবিধক কোনোদিন এৰি দিয়া নাই। তেওঁ সদায় সাধনা কৰি আছে লোককৃষ্টিৰ। আৰু এইগৰাকী লোকশিল্পী এতিয়া বিগত 6 মাহ ধৰি তেওঁ দুৰাৰোগ্য ভোগত ভুগি, এক জটিল ৰোগত ভুগি চিকিৎসাধীন হৈ আছে যদিও চিকিৎসা কৰিবলৈ এতিয়া তেওঁ সম্বলহীন। আৰু সেয়া তেওঁ চৰকাৰ তথা সদাশয় লোকৰ ওচৰত নিবেদন জনাইছে যাতে তেওঁক কোনোবাই সহায় কৰক। আৰু আমিও সেইটোকে বিচাৰোঁ। এগৰাকী মনে প্ৰাণে শিল্পী, মাটিৰ শিল্পী তেওঁ। কি হৈছে আপোনাৰ প্ৰকৃততে আজি ইমান দিনে? হয়, মই আজি 6 মাহ, আপুনি কৈছে 6 মাহ বুলি, 6 মাহ ধৰি এতিয়া মই শয্যাগত। মোৰ বৰ্তমান হৃদৰোগত আক্ৰান্ত, বিশেষকৈ বেছিটো মানে মোৰ হৃদৰোগৰ। তাৰপিছতে আছে গলব্লাডাৰ, তাৰপিছত মোৰ কিডনীৰ পাথৰ, পেচাবৰ পাথৰ, তাৰোপৰি মোৰ ফেটি লিভাৰ ইত্যাদি নানান ৰোগে তাৰমানে মোৰ শৰীৰটোক আবৃত কৰি ধৰিছে। চিকিৎসা কৰিবৰ কাৰণে মই চেষ্টা কৰিছোঁ বহুত। গ'লোঁ মই আমাৰ গুৱাহাটী ভাঙাগড় মেডিকেলত গ'লোঁ। বিশেষকৈ প্ৰধানত মই তাতে হৃদৰোগৰ মানে চিকিৎসা কৰিছিলোঁ। কিন্তু সদুশেষত হৃদৰোগৰ কাৰণে মই তাৰমানে অন্য আৰু চিকিৎসা কৰিব নোৱাৰা হ'লোঁ। কাৰণ কিয়নো মোৰ হৃদৰোগটো তাৰমানে বেছি ভয়ানকভাৱে মানে দুৰ্বল হৈ গৈছে। চিকিৎসাত জটিলতা আহি পৰিছে। কোনো মানে আৰু মানে হেৰি নহয়, মানে যিহেতু আপোনাৰ এতিয়া আৰ্থিক অৱস্থা তেনেই শোচনীয়, একেবাৰে শোচনীয়। কি ক'ব? মই সকলোৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছে, সকলো মন্ত্ৰী, বিধায়ক, বিভাগীয় সকলো যিবিলাক আছে, আমাৰ সাংসদগৰাকীও আছে, তেখেতসকলৰ ওচৰত সকলোৰে বা ৰাইজৰ ওচৰতো মই এটা নিবেদন কৰিব খোজোঁ। কিজানি হয়তো মই মানে পুনৰ জীৱন কিজানি কিবা কাৰণত পাই যাওঁ ৰাইজৰ সহযোগত বা ৰাইজৰ সহায়ত। আৰু দৰঙৰ সকলো ৰাইজৰ ওচৰতে মই প্ৰাৰ্থনা জনাওঁ যাতে যদি তেওঁলোকে মোক পাৰে পুনৰ জীৱন দিবৰ কাৰণে। নিশ্চয়। এতিয়া কথা হ'ল, আপুনি শেহতীয়াভাৱে এখন লোককৃষ্টিৰ লগত জড়িত চিনেমা এখনৰ লগতো আপুনি কাম কৰাৰ সুবিধা পাইছিল। হয়, মই অক্টোবৰ নৱেম্বৰ মাহত মানে গণৰাগ বুলি এখন মানে বোলছবি কৰা মানে কামপুৰৰ দীপ ভূঞা তেখেতসকলে মানে এটা হেৰি লৈছিলে, লৈ আমাৰ দৰঙী কলাকৃষ্টিৰ পৰা আমাক তাৰমানে নিছিলে ওজাপালিৰ জৰিয়তে তাৰমানে কথাখিনি কৰিম বুলি। আৰু সেইমতে ওজাপালিৰ জৰিয়তে কৰা হ'ল। তাতে অলপ বেছি মই অসুস্থ হ'লোঁ। গতিকে সেইটোৱে বা কি কৰে। নিশ্চয়। শিল্পীগৰাকীৰ ধৰ্মপত্নীগৰাকী আছে, কি ক'ব? আপোনালোক এতিয়া সহায়হীন, সম্বলহীন। যিহেতু পুত্ৰ বোৱাৰীয়েও যথেষ্ট চেষ্টা কৰিছে, তেওঁলোকো দিন হাজিৰা কৰি চলা মানুহ, আপোনালোকৰ যথেষ্ট অনাটন হৈছে। তেওঁলোকেও দিন হাজিৰা কৰিয়ে খোৱা ল'ৰা দুয়োটাই। এতিয়া দেউতাকটো এনেকৈ পৰি থাকিল, আমাৰতো উপায় একোৱে নাই, কি কৰোঁ কি নকৰোঁ কৰি এনেকৈ থাকি এতিয়া বাকীখিনি ট্ৰিটমেণ্ট বাহিৰতে দিলোঁ। এতিয়া পাইপ ফলাটো 15 দিনৰ মূৰে কি কৰি নিম সেইটোৱে মানে মাথাত মানে খেলাবই নোৱাৰোঁ। তেওঁক সোমবাৰ দিনে খুলি আনিলোঁ, আকৌ 15 দিনৰ মূৰত আকৌ হ'বয়ে যাবে। আজি 7 দিন হ'লে। আজি মই আপোনালোক আছে, যিহেতু তেওঁ এগৰাকী জনপ্ৰিয় লোককৃষ্টিৰ সাধক শিল্পী, এতিয়া তেওঁলোকেও কিবা এটা সহায় সহযোগ কৰিলে ভাল পালোঁ হয়। নিবেও মই বাহিৰত নিবও ইচ্ছা আছিল। এতিয়া যদি তেওঁলোকে অলপমান সহায় সহযোগ কৰিলে হয়।
চেষ্টা কৰিলোঁ মই চেষ্টা কৰিছিলোঁ পিছে নাই হয় নিশ্চয় এগৰাকী চিপাঝাৰৰ লোককৃষ্টিৰ প্ৰখ্যাত সাধক ৰাজেন্দ্ৰনাথ ওজাই এতিয়া ছমাহে শয্যাশায়ী। তেওঁ চিকিৎসা কৰি কৰি ঘৰৰ অৱস্থা একেবাৰে নাই। এতিয়া এক প্ৰকাৰ বাদ দিয়াই হৈছে চিকিৎসা কৰিবলৈ আৰ্থিক অনাটনৰ বাবে। সেয়ে তেওঁ সহায় বিচাৰিছে মুখ্যমন্ত্ৰীৰ পৰা। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকী আছে, স্থানীয় বিধায়ক আছে, আৰু আমিও বিচাৰোঁ প্ৰকৃততে এগৰাকী লোকশিল্পী হিচাপে জীৱনটো যিহেতু তেওঁ এই লোককৃষ্টি সাধনাৰ লগতে তেওঁ জড়িত হৈ থাকিল, সকলোৱে যেন অলপ সহায় কৰে আৰু শিল্পীগৰাকীয়েও এই মুহূৰ্তত তাকেই বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।